আমি বিশ্বকর্মা, কর্মকৰ ফল পাবি। জয় বিশ্বকৰ্মা। বাইদেউ কৰ্ম বাৰু আপুনি প্ৰথমতে নিজেই কৰি লওক, ফল আমি দোকানৰ পৰা কিনি পেলাই খাই ল'ম। বঢ়িয়া, সুন্দৰ। আমাৰ একদম বাইদেউ এতিয়া ৰেডি, মানে আমাৰ ৰাধা ৰেডি। আছে আছে ৰাধা বাইদেউ, আপুনি টেনচন নল'ব, আপোনাৰ কৃষ্ণ একদম ঘৰতেই আছে। মই সঁচাকে কৈছো, আপোনাৰ কৃষ্ণই ঘৰত মাখন চুৰ কৰি খাই আছে। বাপৰে বাপ, বৰ আচৰিত, কুকাৰত মাখন চুৰ কৰি পেলাই খোৱা কৃষ্ণ এইটো আজি প্ৰথম দেখিলো। কৃষ্ণই ধেমালিতে মাখন চুৰ কৰি পেলাই খাওঁতে নিজৰ মুখে দেহাই লাগিছিলে, ঠিক আছে, আৰু ই বেটাই নিজৰ দেহাই মুখে সানি থাকোতে চাগে কিবা অলপমান মাখন খাবলৈ পাইছে। একবার কৃষ্ণ বলে বাহু তুলে, একেবাৰে খাব নোপোৱা কৃষ্ণটোৱেই আৰু। নাচরে মন পথে পথে হরে কৃষ্ণ হরে কৃষ্ণ। হাই হাই হাই, নহয় ভাই, আচলতে তই মোক প্ৰথমতে এটা কথা কওঁ, তোৰ তাত আচলতে ইমান কনফিডেন্স আহিল ক'ৰ পৰা যে তই নিজকেই নিজে কৃষ্ণ বুলি ভাবিব ললি? বৃন্দাবনত বাৰু কৃষ্ণই কেনেদৰে থকা আপোনালোকে কেতিয়াবা দেখিছেনে? বৃন্দাবনত যাই কৃষ্ণৰ একেবাৰে যিটোহে দাঁত ওলাই হাঁহি, কৃষ্ণৰ দাঁত দেখিয়েই ৰাধা 5 কিলোমিটাৰ মান আঁতৰৰ পৰা দৌৰি আহিব। আৰে ককা, আপুনি যি কৃষ্ণৰ ৰূপ ধাৰণ কৰিলে, এই লাষ্টবাৰৰ বাবে কৃষ্ণৰ ৰূপ ধাৰণ কৰিলে, ঠিক আছে? নহয় নহয় নহয়, এনেকুৱাকে হলে আচলতে ভগৱানৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যাব। বাপৰে বাপ, যিটোহে কৃষ্ণ ৰাধা। ওকে ওকে, কিন্তু জন্মাষ্টমীত আকৌ পুতনাৰ ৰাক্ষসেনী কিয় আহিলে? হাই হাই, মানে পুতনাৰ ৰাক্ষসেনীৰ চেহেৰাটোলৈ এইবাৰ ৰাধা হবৰ মন। যদিহে এইগৰাকী ৰাধা হয়, তেতিয়াহ'লে কৃষ্ণ হ'ব বাৰু কোন? বাপৰে বাপ, কলিৰ যুগৰ একদম ভয়ানক কৃষ্ণ ভাই, মানিছো তোক। সঁচাকে ই কলিৰ যুগৰ বৰ ভয়ানক কৃষ্ণ। ইয়াৰ কাণফুলিয়েই চাব নে চুলিৰ কাটনেই চাব? অহ হো, ইয়াৰ মোচন কি চাব? হাতত আছে বাঁহী, আছে ময়ূৰৰ পাখি, দূৰৰ পৰাই পলাই যাব ৰাধাই ইয়াক দেখি। সঁচাকে ইহঁতবোৰে আচলতে ভগৱানৰ ৰূপ ধাৰণ কৰি নিজকে বুজাব বিচাৰিছে কি? সঁচাকে দেই, ফটুৱামিৰো আচলতে এটা সীমা থাকে, আৰু সেই সীমা ইহঁতবোৰে আজিৰ ভিডিঅ'টো যদি চাই পেলাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব। তো গাইজ, পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি ৰষ্টিং ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, এই চবে বাৰু স্কুললৈ পঢ়িবৰ কাৰণে যায় নে এইবিলাক কৰিবৰ কাৰণে যায়? দেখাই আছো।